যোৰহাটত আছুৰ প্ৰতিবাদী কাৰ্যসূচী যোৰহাট জিলা ছাত্ৰ সন্থাই আজি যোৰহাটত অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশৰ প্ৰতিলিপি দাখ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে সদস্যসকলে অংশগ্ৰহণ কৰে। জাতি মাটি আৰু ভেটিৰ নাম লৈ পেলাই এইখন চৰকাৰে আমাৰ অসমীয়া মানুহৰ হৃদয় জিনিলে আৰু অসমীয়া মানুহৰ হৃদয় জিনি অসমীয়া মানুহৰ ভোট গ্ৰহণ কৰি তেওঁলোকে চৰকাৰৰ আসনত অধিষ্ঠিত হ'ল। কিন্তু তাৰ পিছৰে পৰা তেওঁলোকে মাত্ৰ খিলঞ্জীয়াৰ পৰিপন্থী আৰু এখন জাতিৰ পৰিপন্থী চৰকাৰ হিচাপে পৰিগণিত হৈছে। প্ৰত্যেক মুহূৰ্ততে তেওঁলোকে জাতিৰ বিৰোধিতা কৰি পেলাই জাতিয়ে যিখিনি কথা পৰিপন্থী সেই কথাখিনিকে তেওঁলোকে বাৰে বাৰে দোহাৰিছে আৰু কাখন অসমৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব বিচাৰিছে। আৰু শেহতীয়াকৈ অসম চৰকাৰে প্ৰতিখন জিলাৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ আৰু জিলা আয়ুক্তসমূহলৈ এখন নিৰ্দেশনা জাৰি কৰিছে, যাৰ জৰিয়তে যিসমূহ বিদেশী ন্যায়াধীকৰণত অবৈধ হিন্দু বিদেশীৰ বিৰুদ্ধে গোচৰ চলি আছিল সেই গোচৰসমূহ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিবৰ বাবে এখন নিৰ্দেশনা জাৰি কৰিছে। আৰু এই নিৰ্দেশনা জাৰি কৰাৰ তৎমুহূৰ্ততে আমি সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছো। আমাৰ এটা স্পষ্ট মত যে অসম চুক্তিৰ আধাৰতে অসমত যি নাগৰিকত্ব প্ৰদান সেই নাগৰিকত্ব প্ৰদান হ'ব লাগিব। অসমৰ যি নাগৰিকত্ব সেই নাগৰিকত্ব প্ৰদান কৰিব লাগিব। সেই নাগৰিকত্বৰ অধিকাৰ অসমৰ মানুহে পাব লাগিব। 1971 চনৰ 24 মাৰ্চৰ আগত অহা যিসকল মানুহে অসমত ইতিমধ্যে থিতাপি লৈছে সেইসকল মানুহ অসমত থাকিব আমাৰ স্পষ্ট মত। আৰু 1971 চনৰ 24 মাৰ্চৰ পিছত অহা এজনো বাংলাদেশী বা এজনো বিদেশীক কিন্তু আমি অসমে কেতিয়াও মানি নলওঁ, অসমে কেতিয়াও স্বীকাৰ কৰি নলওঁ। কাৰণ অসমখন অবৈধ বিদেশীৰ বোজা জাপি দিয়া এটা ডাষ্টবিন নহয়। আৰু এই কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাৰে বাৰে আমাক প্ৰতাৰণা কৰিছে আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু অতি সোনকালে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছো। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।